বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম এডিআৰই গ্ৰেড 4 অভাৰলেপিং সমস্যাৰ ওপৰত বহুতো প্ৰাৰ্থীয়ে মোক এটা ভিডিঅ' বনাবলৈ অনুৰোধ কৰি আছিল এডিআৰই গ্ৰেড 4 এবাৰ অভাৰলেপিং সমস্যাটো হ'ব নাই আৰু ফাইনেল কাট অফত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব এই দুটা প্ৰশ্ন বহুতে সুধি আছে বন্ধুসকল আপোনালোকে জানে যে গ্ৰেড 4ৰ বোথ শিফট থকা ইতিমধ্যে বহুতো প্ৰাৰ্থী আছে মানে जितु रीड अप टू क्लास 8 और रीड अप टू क्लास 10 हे दुईटा पोस्टते उत्तीर्ण हुआ प्रार्थीर संख्या किन्तु बहु हजार गतिके स्वाभाविकते ग्रेड 4 जिहमु पोस्ट आछे तात ओभारलैपिंग होय आछे किन्तु एबार जेहेतु एसएलआरसीर तरफर পৰা ओभारलैपिंग কৰা নহয় বুলি জনাইছিলে গতিকে যদি তেনেকুৱা হয় তেনেহলে ओभारलैपिंग বিশেষ নহব কিন্তু তথাপিও যেহেতু কিছুমান বোর্ড বেলেগ বেলেগ হয় ধৰক কোনোবা এজন প্ৰাৰ্থীয়ে आसाम पुलिसत क्लियर करि थैसे आरो ग्रेड 4 तो क्लियर करि थैसे तेनेকুৱা ক্ষেত্ৰত কিন্তু হে ओभारलैपिंग तो दूर কৰিব নোৱাৰে কাৰণ দুইখন বোৰ্ড বেলেগ বেলেগ কিন্তু গ্ৰেড 4 ৰ ক্ষেত্ৰত হয়তো পাৰিব পাৰে যিকেটা পোষ্ট আছে গতিকে আমি যদি এডিআৰই গ্ৰেড 3 হক বা জিটিপিজিটি হক এই ओभारलैपिंग সমস্যাটো থাকিবই আমি প্ৰথমতে যেহেতু এটো এডিআৰই গ্ৰেড 4 তাত যদি আমি চাও টোটাল ভ্যাকেন্সিজ আছিল প্ৰায় 5000 পোষ্ট और प्राय 10500 कैंडिडेट्सक मातिसे बुली आमी धरि लैसु कारण आपनालके जाने जे जितु बॉर्डर लाइन तात इनो बेसिকৈ मता হয় बेलेग बेलेग कास्ट कैटेगरी और यारे प्राय किन्तु 4000 मान प्रार्थीये बोथ रीड अप टू क्लास 10 और 8 वैकेंसीसत रिटन एग्जाम क्लियर करिसे और यारे प्राय 1500 मान प्रार्थीये ओभारलैपिंग करिब कारण किसुमाনৰ ক্ষেত্ৰত কি হৈছে তেও দুইটাতে ক্লিয়াৰ কৰিছে কিন্তু তেও ৰিড আপ টু ক্লাস 10 ত হয়তো একেবাৰে বৰ্ডাৰ লাইনত আছে মানে দুগুণ যেহেতু মাতিছে ইন্টাৰভিউ দিবলৈ গতিকে তেও আৰু হে ক্লাস 10 তো নাপায়গে কাৰণ তেও বৰ্ডাৰ লাইনত আছে ধৰক কাট অফ গৈছে যদি 90 তেও 90 এ পাইছে গতিকে তেও বহুত ক্লিয়াৰিফাই কৰিছে বহুত ক্লিয়াৰ কৰিছে এটো সঁচা কথা কিন্তু তেনেকুৱাও যেহেতু বহুত আছে গতিকে 4000 ৰ পৰা আমি প্ৰায় 2500 মানুহে তেনেকুৱা বুলি আমি বাদ দি দিছো কাৰণ তেওলোকে যদিও দেখাত দুইটা ক্লিয়াৰ কৰি থৈছে কিন্তু তেও এটাতে ভাল নম্বৰ লাভ কৰি আছে গতিকে তেনেকুৱা কিন্তু দুইটা পৰীক্ষা ভাল হোৱা দুইটাতে ৰিটেন এক্সামত বহুত মাৰ্কস পোৱা প্ৰায় 1500 মান মানুহ আছে গতিকে ওভাৰলেপিংত হে 1500 মানুহ কমিবৰ বাবে প্ৰিফাৰেন্স দিয়াৰ ব্যৱস্থা কৰিব লাগিব যদি হে প্ৰিফাৰেন্সটো ওয়েবসাইটত কৰিবলৈ নিদিয়ে তেতিয়া কিন্তু পুনৰ আগৰবাৰ তেনেকুৱা বহুত হৈছে একেজন প্ৰাৰ্থীয়ে 3টা 4টাত ক্যাটেগৰীত উত্তীৰ্ণ হৈ 3খন 4খন এপইন্টমেন্ট লেটাৰ লাভ কৰিছে তেনেকুৱা কিন্তু সমস্যা যোৱাবাৰ আমি যেটো নিযুক্তি দিলে বহু হাজাৰ নিযুক্তি তাত কিন্তু এনেকুৱা সমস্যা বহু হৈছে একেজন প্ৰাৰ্থীয়ে এডিআৰইত নাম আহিছে ডিএমইত নাম আহিছে ডিএছএছত নাম আহিছে এনেকুৱা কিন্তু বহুত হৈছে আৰু হেবাবে আকো আমি পুনৰ এটা চাইছো যে ইয়াৰে 500 প্ৰাৰ্থীয়ে গ্ৰেড 3 এইচএস লেভেল যেহেতু গ্ৰেড 3 টু হায়াৰ সেকেন্ডাৰী পাস লাগে মানে যিসকলে গ্ৰেড 4 দিব পাৰিছে হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 দিব পাৰিছে হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 লগতে গ্ৰেড 3 ড্ৰাইভাৰো তেওঁলোকে দিব পাৰিছে বহুতে আসাম পুলিচতো বহুত যিবিলাক বেলেগ বেলেগ পোষ্ট উলাইছিলে তাতো ক্লিয়াৰ কৰি ৰাখিছে গতিকে 500 মান প্ৰাৰ্থী তেনেকুৱা উলাই যাব গ্ৰেড 3 আৰু অন্যান্য যিবিলাক চৰকাৰী চাকৰি উলাই তাত ওভাৰলেপ কৰা গতিকে টোটাল 2000 মান প্ৰাৰ্থীয়ে মাল্টিপল ক্যাটেগৰীত ওভাৰলেপ কৰাৰ সম্ভাৱনা যথেষ্ট আছে এই ওভাৰলেপ সমস্যা দূৰ কৰিবৰ বাবে এটাকৈ বেলেগ বেলেগ বোৰ্ডে যিসমূহ পৰীক্ষা অনুষ্ঠিত কৰে এটাকৈ কিন্তু এপইন্টমেন্ট লেটাৰ ইস্যু যদি কৰে বা তেওঁক যদি আধাৰ নাম্বাৰ বা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ দ্বাৰা তেওঁক যদি চিনাক্ত কৰি কেৱল 1:1 কৰিব পাৰে তেতিয়া কিন্তু বহুত কাট অফ কমি যাব গতিকে ওভাৰলেপ যদি প্ৰকৃতাৰ্থত চৰকাৰৰ জনেকে চৰকাৰে কৈছে ওভাৰলেপ নকৰো বুলি তেনেকুৱা যদি 1:1 ওভাৰলেপ নকৰে তেতিয়া কিন্তু আপোনালোকে বৰ্ডাৰ লাইনৰ পৰা যাৰ 2-3 মাৰ্কস কমি আছে হে সকলো চাকৰি পাবলৈ সক্ষম হ'ব কিন্তু যদি প্ৰকৃতাৰ্থত ওভাৰলেপ হৈ থাকে তেনে হলে মূল কাট অফতকে কিন্তু 3-4 কাট অফ বেছিকৈ যোৱাৰ সম্ভাৱনা আছে আৰু ইন্টাৰভিউ যেহেতু চলি আছে গ্ৰেড 4 বহুতে ফাইনেল কাট অফৰ ভিডিও দিবলৈ কৈ আছে যদিহে আপোনালোক আগ্ৰহী আমাক কমেন্ট কৰিব ইন্টাৰভিউ আৰু ৰিটেন এক্সামৰ মাৰ্কস মিলাই কিমান নাম্বাৰ কাষ্ট ক্যাটেগৰী ওয়াইজ পালে আপোনালোকে সিকিউৰ তাৰ ওপৰত আমি এটা ফাইনেল কাট অফ ভিডিও বনাম যদিহে আপোনালোকে অনুৰোধ কৰে আৰু আমি ইতিমধ্যে ওভাৰলেপ দূৰ কৰিবৰ বাবে যিমান পাৰো সোশ্যাল মিডিয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ক ব্যক্তিগতভাৱেও অনুৰোধ কৰি আছো আজিও আমি মামাক অনুৰোধ জনাইছো যে এডিআৰই জিটিপিজিটি ইত্যাদি চাকৰিত মাল্টিপল ক্যাটেগৰীত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে
উচ্চ গ্ৰেড পেড প্ৰাৰ্থীসকলক নিযুক্তি দি তেওঁৰ বাবে ব্লক হৈ ৰোৱা অন্যান্য পদসমূহ যাতে খালী হৈ নাথাকে 1:1 ৰেচিঅ'ত যাতে সৰ্বাধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব পাৰে তাৰ যাতে ব্যৱস্থা কৰে মুখ্যমন্ত্ৰী মহোদয় উদাহৰণস্বৰূপে এইচএছ লেভেলত গ্ৰেড 3 যদি জব এটা পায় 5600 গ্ৰেড পে তেওঁতো হেতুতে নিযুক্তি ল'বলৈ যাব গতিকে তেওঁক হেতু নিযুক্তি দি তেওঁ যদি গ্ৰেড 4ত কেনেবাকৈ ব্লক কৰি ৰাখিছে সেই পোষ্ট দুটা ৰিলিজ কৰি দিব লাগে যাতে তলৰ প্ৰাৰ্থী এজন সেই পোষ্ট দুটাত সোমাব পাৰে বা তেওঁলোকে এটা যাতে অপৰচুনিটি পায় নহলে সেই পোষ্টসমূহ যদি থাকি যায় ব্লক হৈ থাকি যায় আকৌ পিছৰ এডত যদি সেইবিলাক যোগ কৰি থকা যায় তেনেহলে কিন্তু এছাম প্ৰাৰ্থী সদায় বাৰে প্ৰতিবাৰে বঞ্চিত হৈ থাকে গতিকে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে হাই গ্ৰেড পেড যোনজন যোগ্য বুলি ভাবে তেওঁক দি দিয়ক হাই গ্ৰেড পেটো আৰু তেওঁ যদি ব্লক কৰি ৰাখিছে তলৰ প্ৰাৰ্থীসকলৰ বাবে সেইখিনি পোষ্ট মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক গতিকে আপোনালোকেও যোনে যেনেকৈ পাৰে স্মাৰক পত্ৰ হওক ডিজিটেল মিডিয়াত হওক ছ'চিয়েল মিডিয়াত হওক মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ যিসকল মন্ত্ৰী আছে কেবিনেটৰ যাকে যোনে যেনেকৈ পাৰে আপোনালোকে এই কথাটো অৱগত কৰক যদিও বা চৰকাৰে কৈছিলে অভাৰলেপ কৰা নহয় বুলি তথাপিও আপোনালোকৰ পৰাও এটা চেষ্টা অব্যাহত ৰখাটো প্ৰয়োজন তেতিয়া হয়তো আপোনালোকে যিসকলে বৰ্ডাৰ লাইনত আছে সহজে আপোনালোকে চাকৰি পাব পাৰিব আৰু বহুতে গ্ৰেড 3 বা জিটি পিজিটি অভাৰলেপিঙৰ ওপৰতো বহুতে ভিডিঅ' বনাবলৈ কৈ আছে গ্ৰেড 3 অভাৰলেপিং আৰু জিটি পিজিটি অভাৰলেপিং একে প্ৰাৰ্থীয়ে কৰি থাকিব কাৰণ হায়াৰ ছেকেণ্ডেৰী লেভেলত যিসমূহে ক্লিয়াৰ কৰিছে তেওঁলোকে আকৌ জিটিটো ক্লিয়াৰ কৰিছে গ্ৰেজুৱেট টিচাৰৰ গতিকে স্বাভাৱিকতে তেনেকুৱাও অভাৰলেপিং বহুত আছে সেইটো আমি গ্ৰেড 3টো গতিকে এক্সট্ৰা কৰি ৰাখিছোঁ কিন্তু অভাৰলেপিঙৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 বুলি নাই সকলোৱে একেলগে মাত মতাটো প্ৰয়োজন কাৰণ যদি অভাৰলেপ নহয় তেনেহলে কোটোৱে নহয় সকলোৰে বাবে এইটো কথা অতি দৰকাৰী অভাৰলেপিঙৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 সকলোৱে মিলিজুলি মাত মতাটো প্ৰয়োজন যাতে চৰকাৰৰ ওপৰত এটা হেঁচা প্ৰয়োগ হৈ থাকে আৰু আপোনালোকে যদি ছ'চিয়েল মিডিয়াত কিবা কেম্পেইন চলাব বিচাৰে বা কৰি আছে কোনোবাই গ্ৰুপত তেনেহলে আপোনালোকে আমাৰ চেনেলকো সংযুক্ত কৰিব পাৰিব আপোনালোকে কমেন্ট কৰিব বা আপোনালোকে আমাৰ ইমেইলত আপোনালোকে যদি যোগাযোগ কৰে আমি আপোনালোকক সহায় কৰিম আৰু যিমান পাৰো ব্যক্তিগতভাৱেও আমি মুখ্যমন্ত্ৰী মহোদয়ক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে চৰকাৰী যিসমূহ ইমেইল আছে তাতো আমি কিছুমান বাৰ্তা প্ৰেৰণ কৰি আছো আৰু যিমান পাৰো লোকেল এমএলএকো আমি পাৰিলে এখন স্মাৰক পত্ৰ দিম অভাৰলেপ হোৱাটো কেতিয়াও নিবিচাৰো তেনেকুৱা হলেতো ভাল কথাই কিন্তু আগতীয়াকৈ এটা সজাগতা সৃষ্টি কৰিবৰ বাবেহে মই আপোনালোকক এই ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো যাতে ম্যাক্সিমাম আমাৰ ক্যান্ডিডেটস এই নিযুক্তি যি 40,000 নিযুক্তি দিবলৈ গৈ আছে 10 অক্টোবৰ তাৰিখে যাতে ম্যাক্সিমাম আমাৰ ক্যান্ডিডেটস এই নিযুক্তি প্ৰক্ৰিয়াৰ মাজত আওতালৈ আহিব পাৰে এইখিনি আপোনালোকলৈ অনুৰোধ জনালো গতিকে আপোনালোকৰ অসুবিধাৰ সময়ত আমাৰ চেনেল আপোনালোকৰ লগত সদায় আছে কমেন্ট কৰিব আৰু আপোনালোকৰ মন্তব্যসমূহ দিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি লব